Students, good morning. So in our last class we have discussed about the stages of hypothesis. Sarita asile monot ase. To etia amar etu classot azir classtot ami discuss korim the kinds of hypothesis. To monot ase tomalokor definition to hypothesis or je hypothesis is ki hoy is a presupposition. Okay, it is a presupposition hoy to explain an event which need an explanation. পাইছিলো তো আমি যেতিয়া হাইপোথেসিসৰ বিষয়ে পঢ়িবলৈ যাওঁ তেতিয়া আমাৰ কি হয় তাৰ ডেফিনিশনটো মনত পেলাই এটা ইভেন্টক যেতিয়া এক্সপ্লেইন কৰা হয় ইভেন্ট এটা এক্সপ্লেইন কৰিবলৈ যাওঁতে সো মেনি কাইন্ডস অফ কোৱেশ্চনস আৰ এৰাইজিং ইন আৱাৰ মাইন্ড আমি কৈছো আগতে মাইন্ডত বহুত ধৰণৰ কোৱেশ্চন আহি থাকে সেই কোৱেশ্চনস বিলাক কিহৰ লগত ৰিলেটেড হয় কোনে কৰিলে কিয় কৰিলে কেনেকৈ কৰিলে কোনটো ল এপ্লাই কৰি পেনাই কৰিলে সেইবিলাক আমাৰ কোৱেশ্চন এৰাইজ হয় আমাৰ মাইন্ডত Okay, who has done the act, by which law the act has been done, or in which circumstances the act has been done. Enuka type of questions our mind arise hoy. So hey questions bilakor uprot base kori penai hypothesis ok ami tinta kind of divide korisu. Clear? Tinta kind of divide korute ami first paisu hypothesis concerning agent. Yak অসমীয়াত কয় কৰ্তা সম্পৰ্কীয় প্ৰকল্প হল next যেটো আছে হেতু হৈছে হাইপোথিসিস কনসার্নিং ল ইয়াত তোমালোকৰ নিয়ম সম্পৰ্কীয় প্ৰকল্প বুলি কবা আৰু লাষ্ট যেটো কাইন্ড আছে হেতু হৈছে হাইপোথিসিস কনসার্নিং কলোকেশন ওকে তোমালোকে ইয়াক পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প বুলি কবা okay so how many kinds of hypotheses are there based on some these questions a questions bilak jodi ame discuss karo while discussing about the definition of hypothesis how many kinds of hypotheses are there tete tumaloke ei tinta bhag koba concerning agent concerning law and concerning collocation korta সম্পৰ্কীয় নিয়ম সম্পৰ্কীয় আৰু পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প তো এই তিনটা আজি আমি ডিসকাস কৰিম ক্লাছত okay so first classত korta bolile tumaloke jana agent তো যেতিয়া type to তুমি পঢ়িছা type to তে তোমাৰ meaning to ওলাই গৈছে about hypothesis concerning agent কাৰ বিষয়ে কোৱা হৈছে কৰ্তা সম্পৰ্কে কোৱা হৈছে সো এটা ইভেন্টক এক্সপ্লেইন কৰিবলৈ যাওঁতে যেতিয়া আমি ইভেন্টটো এক্সপ্লেইন কৰো কিতিয়াবা আমাৰ এনেকুৱা এটা সিচুৱেচন এৰাইজ হ'ব পাৰে যে কোনে কামটো কৰিলে হয় নে নহয় লাষ্ট এক্সাম্পল এটা যেতিয়া আমি দিছলো হাইপোথেসিসৰ তাৰ কি তাত আমি সাৰ্ভেন্ট জনক সোৰ হিচাপে পাইছিলো that আমি servant জনক hypothesis concerning agent বুলি ক'ব পাৰো because we are searching about the agent that who has done the act okay আমি কাৰ বিষয়ে তাত ডিসকাস কৰিছিলো এজেন্টৰ বিষয়ে ডিসকাস কৰিছিলো তেনেকুৱা টাইপৰ আনসাৰ তেনেকুৱা টাইপৰ যিবিলাক এক্সাম্পলস আছে সেইবিলাক hypothesis concerning agentৰ হ'ব সো আমি এটা ডেফিনিশনটো পঢ়ো ইয়াৰ কি লিখা আছে সো কৰ্তা সম্পৰ্কীয় প্ৰকল্প বা hypothesis concerning agent কি হয় hypothesis concerning agent is related with the agent or the incident যেটো ঘটনা ঘটিছে এই ঘটনাটোৰ কৰ্তা কোন তাৰ সম্পৰ্কে তাৰ লগতেই হয় ৰিলেটেড হয় জড়িত হয় ইয়াত কি কৰা হয় সাম টাইম আমাৰ কি হয় আমাৰ লগত it is found that the law or of operation আমাৰ law of operation to জনা থাকে is known and but the particular agent who is to operate according to the law যেটো law আছে যেটো নিয়ম আছে হেতু আমি জানো কিন্তু সেই নিয়মটো কোনে কৰিছে কোনজন এজেন্টে কৰিছে তাৰ বিষয়ে আমি নেজানো গতিকে যেতিয়া এজেন্টৰ বিষয়ে আমি সাপোজিশন মেক কৰো টু এক্সপ্লেইন এন ইভেন্ট এটা ঘটনাক এক্সপ্লেইন কৰিবলৈ যাওঁতে আমি যেতিয়া এজন এজেন্টৰ সম্পৰ্কে কি কৰো ডিসকাস কৰো যে কোনে কামটো কৰিলে যেতিয়া ঘটনাটো এজেন্টৰ লগত ৰিলেটেড হৈ থাকে আমি নিয়মটো জানো কোনটো নিয়মত কৰিছে বা কোনটো পাৰিপাৰ্শ্বিক সংস্থিতিত কৰিছে দ্যাট মিন্স লটো জানো কোনটো ল এপ্লাই কৰি ইভেন্টটো বা ঘটনাটো ঘটিছে হেতু জানো আৰু কোনটো পাৰিপাৰ্শ্বিক সংস্থিতি মানে কোনটো এৰেঞ্জমেন্টত কামটো কৰা হৈছে সেই বিষয়ে আমাৰ জনা আছে but we don't know about the agent who has done the act কামটো কোনে কৰিলে তাৰ বিষয়ে কিন্তু আমি নাজানো কোনে কৰিছে তাৰ বিষয়ে আমাৰ অকমানো কি নাই তাৰ আইডিয়া নাই তেতিয়া আমি হে এজেন্টৰ বিষয়ে যেতিয়া আমি কি কৰো হাইপোথেসিস মেক কৰো presuppositions বিলাক মেক কৰো তেতিয়া তাক কয় hypothesis concerning agent
So in case of hypothesis concerning agent, we are supposed about the agent that who has done the act. কোনে কামটো সংগঠিত কৰিছে তাৰ বিষয়ে supposition make কৰা হয় সদায় মনত থবা যেতিয়াও আমি hypothesis concerning agentৰ কথা কম তেতিয়া আমি কাৰ কথা কৈ থাকিম agent কোনে কামটো কৰিছে তাৰ বিষয়ে আমি আলোচনা কৰি থাকিম কি পৰিস্থিতি কৰিছে কি নিয়মত কৰিছে হেবিলাক কিন্তু আমি জানো ওকে নাজানো কি কোনে কামটো কৰিছে মনত থাকিব কোনে কামটো কৰিছে তাৰ বিষয়ে যেতিয়া নেজানো তেতিয়া তাৰ সেই এজেন্টজনৰ বিষয়ে বা কৰ্তাজনৰ সম্পৰ্কে কিছুমান আনুমানিক ধাৰণা গঠন কৰা হৈছে যেনেকৈ ফৰ এক্সাম্পল ৰামে কৰিছে নেকি হৰিয়ে কৰিছে নেকি যদুৱে কৰিছে নেকি মধুৱে কৰিছে নেকি কামটো কোনে কৰিছে তো যোনে কৰিছে তাৰ বিষয়ে যেতিয়া আমি নেজানো আৰু সাপোজিশন মেক কৰো তেতিয়া তাৰ কৰ্তা সম্পৰ্কীয় প্ৰকল্প অৰ হাইপোথেসিস কনসাৰ্নিং এজেন্ট বুলি কোৱা হয় যেনেকৈ লাষ্ট এক্সাম্পলত আকৌ কৈছো যে সূৰ্যজনক আমি হাইপোথেসিস কনসাৰ্নিং এজেন্টৰ এটা এক্সাম্পল হিচাপে ল'ব পাৰো বিকজ তাত আমি কিহৰ কথা ডিসকাস কৰি আছিলো সূৰ্যজনৰ কথা ডিসকাস কৰি আছিলো যে সূৰ কোনে কৰিলে ওকে so this is called hypothesis concerning agent হৈছে তো ইয়াত কি কৰা হৈছে to take an example from everyday life এটা এক্সাম্পল লৈছে এইটোই কথা for example to লৈছে last class যেটো ডিসকাস কৰিছিলো তো তোমালকে পাৰিবা about concerning agent example ভাবিবা যিমান ভাবিবা ইমান ডাউটস বিলাক ক্লিয়াৰ হ'ব আৰু লগতে তোমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব okay so hypothesis concerning agent related with the agent that who has done the act কৰ্তা সম্পৰ্কীয় প্ৰকল্প কাৰ লগত জড়িত কোনে কামটো কৰিছে হে কামটো কৰাৰ কৰ্তা কোন তাৰ লগত জড়িত হ'ব that means we don't have any idea about the agent we know the law and the operation or the circumstances in which the act has been done but we don't have any idea about the agent so to make that kind of hypothesis we have to presuppose some name of the agent so about the agent when the presuppositions are made this is called hypothesis concerning agent whole to a2 hogol amar first point about agent hotai monot hoba about agent hole korta aru korta jetia hoy tetia hole amar kotha to ahi jay kune kam to korise tar kotha to question arise hoy to etu hogol tomar first point yat scientific example dibole jaote tomar বুকত চাবা যে এডাম স্মিথ আৰু লেভ্ৰিয়াৰ নামৰ দুজন সাইন্টিস্ট আছে তেওঁলোকৰ কথা কোৱা হৈছে যে তেওঁলোকৰ ভিতৰত কোনে কামটো সম্পন্ন কৰিছিল কোনটো কাম যে ইয়াত লিখিছে চাবা হা to take an example of from science Adams and Leverrier discovered the planet Neptune to discover with the help of this kind of hypothesis that means which kind concerning agent মানে কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ জৰিয়তে এই দুজন সাইন্টিস্টে কিহৰ কথা ডিসকাস কৰিছিলে বা কি আৱিষ্কাৰ কৰিছিলে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিলে তো এই বিলাক যেতিয়া পঢ়িবা প্যাৰাগ্ৰাফ বিলাক তেতিয়া তোমালোকে সাইন্টিফিক এক্সাম্পলস বিলাকো বুজি পাবা আৰু মই ক্লাছতো তোমালোকক বুজাবলৈ ট্ৰাই কৰিম ক্লিয়াৰ কৰিম ক্লাছত ভালকে জাস্ট এটা অৰ্ডিনাৰি এক্সাম্পল লৈ পেনে কনসেপ্টটো বুজিবলৈ ট্ৰাই কৰিবা সাইন্টিফিক এক্সাম্পলস বিলাক বুকত আছে অলপ চাবা তাৰপিছত মই এক্সপ্লেইন কৰি যাম আকৌ ক্লাছত আমাৰ ওকে নাও চাবা নেক্সট কোৱেশ্চন টু নেক্সট আমাৰ যেটো টপিক আছে বা কাইন্ডস আছে তোমাৰ হাইপোথেসিস কনসাৰ্নিং লো that is the second kind of hypothesis so লো মানে জানা নিয়ম তো এতিয়া চোৱা এটা ইভেন্ট ঘটিছে সংগঠিত হৈছে ঘটনা এটা ইনসিডেন্ট এটা হৈ গল সেই ইনসিডেন্টটো যদি হৈ গল মাস্ট বি তাত এটা ল থাকিব কোনটো ল এপ্লাই কৰি পেলাই ইনসিডেন্টটো হল কাৰণ ইনসিডেন্টটো হবৰ কাৰণে তো কিবা এটা ল লাগিব নিয়ম লাগিব হয় নে নহয় পটককে হৈ গৈছে বাট পটককে হৈ যোৱা সত্ত্বেও তাত কিছুমান নিয়ম এপ্লাই হৈছে যাৰ কাৰণে কামটো সংগঠিত হৈছে তো যেতিয়া আমি লটো সম্পৰ্কে আমাৰ জ্ঞান নাথাকে we don't have any knowledge about the law while discussing about an event related to that event we don't have any idea about the law of that event তো যেতিয়া হে নিয়ম হে ঘটনাটোৰ ঘটিলে কিন্তু কোনটো নিয়মত ঘটিলে কোনে কৰিছে আমি জানো
কৰ্তাৰ বিষয়ে আমাৰ নলেজ আছে কিন্তু কৰ্তাই কামটো কোনটো নিয়ম এপ্লাই কৰি পেনে কৰিছে তাৰ বিষয়ে যেতিয়া আমাৰ নলেজ নাথাকে তেতিয়া আমি কি কৰোঁ হাইপোথেসিস আকৌ মেক কৰোঁ আকৌ প্ৰকল্প গঠন কৰোঁ সেই প্ৰকল্প গঠন কৰোঁতে কি হয় আমাৰ নিয়ম সম্পৰ্কীয় প্ৰকল্প গঠন কৰা হয় তাৰ মানে কোনটো নিয়ম এপ্লাই কৰি পেনাই by which method or by which law the act has been done by the agent that is called hypothesis concerning law. So in here we have the idea of the agent amar কৰ্তা কোন তাৰ সম্পৰ্কে নলেজ আছে জ্ঞান আছে কামটো কোনে সংগঠিত কৰিছে হেতু লৈ আমি শিওৰ যে তেওঁ কৰিছে suppose for example ৰামে কামটো কৰিলে কিন্তু ৰামে কি উপায় অৱলম্বন কৰি পেনে কামটো কৰিলে হেতুক আমি নাজানো তো যেতিয়া নিয়ম সম্পৰ্কে মেবি কেটামান সাপোজিশন ললো suppose ৰামে চুৰ কৰিলে কিবা এটা চুৰ কৰোতে কোনটো নিয়ম এপ্লাই কৰি পেনে চুৰ কৰিলে তাৰ সম্পৰ্কে যেতিয়া আমাৰ নলেজ নাথাকে আমি কেটামান সাপোজিশন মেক কৰোঁ আনুমানিক ধাৰণা গঠন কৰোঁ মেবি এটোৰ কাৰণে নেকি মেবি হেতুৰ কাৰণে সো 4 5 যেটা পাৰো আমাৰ মাইন্ডত যেটা আহে তেনেকুৱা টাইপৰ সাপোজিশন মেক কৰি পেনাই আমি ইভেন্টটো এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰোঁ সো ইভেন্টটো এক্সপ্লেইন কৰোতে আমাৰ কি নাজানো কিহৰ বিষয়ে আমি সাপোজিশন লৈছো নিয়ম সম্পৰ্কে বা লটো আমি যেহেতু লটো নাজানো কোনটো ল এপ্লাই কৰি পেনাই কামটো সম্পন্ন হৈছে তাৰ বিষয়ে আমাৰ যেহেতু নলেজ নাই সো about that hypothesis the agent makes some laws that is called hypothesis concerning law to yat suppose etia servant jon ei purona jeto example old example to previous class ami discuss korisilu jeto example akolesu etu ha tat thief kun asile thief asile he surjon sorry thief he sur kune korisile sur kun asile amar he servant jon hoy na hoy servant jon jodi sur asile to he কোনটো নিয়ম এপ্লাই কৰি পেনে হে বস্তুটো চুৰ কৰিছিলে যেটো নিয়ম এপ্লাই কৰি পেনে বস্তুটো চুৰ কৰিছিলে এই নিয়মটোকে আমি সাপোজিশন হিচাপে মেক কৰিম সাপোজ ফৰ এক্সাম্পল নিয়মটো আছিল সাপোজ হি লকাৰৰ পৰা পইচা উলিয়াই কিনে পলাই গৈছিলে এতিয়া লকাৰৰ পৰা পইচা উলাওতে কোনটো উপায় অৱলম্বন কৰিছিলে বা লকাৰ ভাঙিছিলে নে লকাৰৰ লক খুলি পেনাই কৰিছিলে চুৰ চাবি তাৰ লগত আছিল আগৰ পৰা তেনেকুৱা টাইপৰ সাপোজিশনস বিলাক আমাৰ মাইন্ডত উলাব আৰু লকাৰ ভাঙি কিনে তেও পইচাটো লৈ গল হেতু নিয়ম এটা হয় তেও নিয়মটো কি তেও লকাৰটো ভাঙিছে হয়তো লকাৰটো নাই ভাঙা নহলে চাবি দি কিনে খুলি কিনে পইচাটো নৈছে এইবিলাক তেও নিয়ম তো হে নিয়মটো কেনেকে পইচাটো চুৰ কৰিছে তাৰ সম্পৰ্কে আমি সাপোজিশন মেক কৰিম তো হে সার্ভেন্ট জনৰ বিষয়ে জনা আছে যে সার্ভেন্ট জন চুৰ হয় কিন্তু কোনটো নিয়ম এপ্লাই কৰি পেনে তেও এই পইচাখিনি লৈ গল হেতু বিষয়ে আমাৰটো নলেজ নাই তো যা তেনেকুৱা টাইপৰ সাপোজিশনস বিলাক যেতে আমি মেক কৰিম about the law that is called hypothesis concerning law তো ইয়াত হেতু এক্সাম্পল আমাৰ দিয়া আছে ডেইলি লাইফৰ এক্সাম্পল that শুনিবা to take an example from daily life আকৌ কৈছে a burglary is committed in a house we do very well know that the servant has stolen away the money তো এখন ঘৰত যেতিয়া চুৰ হল তেতিয়া কোনে নিছে সার্ভেন্ট জনে পইচা নিছে বুলি আমি জানো but we don't know how to manage to do it কেনেকে মেনেজ কৰিলে চুৰ কৰিবলৈ কেনেকে মেনেজ কৰিবলৈ হলে তেও আগতে কি কৰিছে কিছুমান নিয়ম উলাই লৈছে ওকে তো কোনটো নিয়ম উলাইছে বা কোনটো নিয়মত তেও চুৰ কৰিলে so we frame a hypothesis that the servant committed the thief by opening the room and breaking the locker opening the room and breaking the locker when the money has kept যত পইচা থোৱা হৈছিলে হে জাগাটোত কি কৰিলে তেও লকাৰটোত গল প্ৰথমতে ৰুমত সোমাই পেনে লকাৰটো ভাঙি পেনে তেও কি কৰিছে পইচা লৈ গৈছে so that is about the law হেতু হল তেওৰ ল কাৰ সার্ভেন্ট জনৰ ল তো এইটো আমি hypothesis concerning law বুলি কম মনত থাকিছে hypothesis concerning law is about the law of operation that the servant has done the act here the servant is the agent servant জন agent হয় আৰু তেও লকাৰ ভাঙি পেনাই যেটো পইচা চুৰ কৰি লৈ গৈছে হেতু হৈ গৈছে তেও ল
that is called hypothesis concerning law. Okay, fine. এতিয়া ইয়াত আমাৰ সাইন্টিফিক এক্সাম্পলও দিয়া আছে, নিউটনৰ এক্সাম্পল দিয়া আছে সাইন্টিফিক এক্সাম্পলত। ল অফ গ্ৰেভিটেশ্যনটো নিউটনে কেনেকৈ কোনটো ল এপ্লাই কৰি পেলাই এষ্টাব্লিছ কৰিছিলে সেইটো দিয়া আছে। এইটো চাবা, তোমালোকৰ ক্লিয়াৰ হৈ যাব। অ'কে, আৰু মই বুজাই দিম। নেক্সটটো কি দিয়া আছে? হাইপথেচিছ কনচাৰ্নিং কল'কেশ্যন। কল'কেশ্যন মিনছ দ্য এৰেঞ্জমেণ্ট, মানে হাইপথেচিছ কনচাৰ্নিং কল'কেশ্যনটো অসমীয়াত কোৱা হয় পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প। ইয়াত চোৱা, পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প, ডেট মিনছ এটা এৰেঞ্জমেণ্ট লাগিব। এতিয়া কিবা এটা কাম কৰিবলৈ গ'লে কামটো পটককৈতো নহয়, কিবা এটা এৰেঞ্জমেণ্ট দৰকাৰ হয়, হয়নে নহয়? ভালকৈ যদি কেয়াৰফুলি কামটো কৰিবলৈ যোৱা তেতিয়া তোমাক এৰেঞ্জমেণ্টৰ দৰকাৰ হ'ব নাই? অবভিয়াছলি হ'ব। তো যিটো এৰেঞ্জমেণ্ট কৰি পেলাই তুমি কামটো ক্লিয়াৰ কৰিবা, নিজৰ কামটো ছাকচিড কৰিবা, সেইটোক কয় হাইপথেচিছ কনচাৰ্নিং কল'কেশ্যন। কল'কেশ্যন মিনছ দ্য এৰেঞ্জমেণ্ট, দ্য নেচেচাৰী এৰেঞ্জমেণ্ট অৰ দ্য চাৰ্কামষ্টেঞ্চেছ ফৰ ডান দ্য এক্ট। এটা ঘটনা ঘটিবৰ কাৰণে কৰ্তাৰ বিষয়ে আমি জানো, নিয়মটো জানো। Here we know about the agent and the law of operation. আমি লটো জানো, আমি কি হয় ইয়াত কাৰণটো আমাৰ জনা আছে। অ'কে, সৰি অলপ মিষ্টেক হ'ল। ইয়াত কি কৰা হৈছে, ইয়াত এজেণ্টৰ বিষয়েও জনা আছে, আৰু লগতে এজেণ্টে কোনটো ল এপ্লাই কৰি পেলাই এক্টটো কৰিছে, কামটো সম্পন্ন কৰিছে, সেইটোও জনা আছে। বাট কোনটো পৰিস্থিতিত কামটো সম্পন্ন কৰিলে তাৰ বিষয়ে আমাৰ নলেজ নাই। তো আমি তেতিয়া কি কৰিম, আকৌ হাইপথেচিছ মেক কৰিম এবাউট দ্য চাৰ্কামষ্টেঞ্চেছ অৰ এবাউট দ্য এৰেঞ্জমেণ্ট। দ্যাট ইজ কল্ড হাইপথেচিছ কনচাৰ্নিং কল'কেশ্যন। চ' ইয়াত কি লিখিছে, কল'কেশ্যন মিনছ এৰেঞ্জমেণ্ট অফ চাৰ্কামষ্টেঞ্চেছ ফৰ দ্য অকাৰেঞ্চ অফ এন ইফেক্ট, দ্য এজেণ্ট, দ্য ল এজ ৱেল এজ দ্য কল'কেশ্যন আৰ নেচেচাৰী। কোনো এটা ঘটনা ঘটাবৰ কাৰণে এজন এজেণ্ট লাগিব, লগতে এটা ল লাগিব, আৰু এটা এৰেঞ্জমেণ্টৰ দৰকাৰ হয়, এটা এনভাইৰনমেণ্টৰ দৰকাৰ হয়, হয়নে নহয়? চ' এই তিনিটা বস্তু লগ লাগি পেলাই কামটো সংগঠিত হয়। এতিয়া শুনিবা, এতিয়া আমি প্ৰথমতে কি জানো, এজেণ্টৰ কথা জানো, কোনে কামটো কৰিলে জানো। তাৰপাছত আমি কি জানো, নেক্সট কামটো কোনটো নিয়ম এপ্লাই কৰি পেলাই কৰিলে সেইটোও জানো, বাই উইচ ল দ্য এক্ট হেজ বিন ডান। So we have an idea about it. Okay, now the next one is, the last one is about the arrangement, by which arrangement the act has been done by the agent. কোনটো পৰিস্থিতিত ঘটনাটো সংঘটিত হৈছে, কোনটো পৰিস্থিতিত কৰ্তাই ঘটনাটো সংঘটিত কৰিছে, তাৰ বিষয়ে যেতিয়া প্ৰকল্প গঠন কৰা হয় তেতিয়া তাক কোৱা হয় পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্প, hypothesis concerning collocation. When we don't have any idea about the arrangement or the collocation, here we have an idea about the agent as well as the law, but don't have any idea about the collocation or the arrangement by which the act has been done. That is called hypothesis concerning collocation. ইয়াত শুনিবা, এতিয়া আকৌ তোমালোকক এক্সাম্পলো দিবলৈ যাওঁ, অৰ্ডিনেৰী লাইফত ঘটি থকা এক্সাম্পলবিলাক। তাত কি কৰা হৈছে তোমালোকৰ, যে লকাৰ খুলি পেলাইতো চোৰে পইচা লৈ গ'ল। The servant has stolen the money from the locker. But in which circumstances the servant has stolen the money from the locker, that is maybe কি হ'ব পাৰে, কি জানি ফাৰ্ষ্ট প্ৰিছাপজিশ্যন হ'ব পাৰে, কি জানি ঘৰত কোনো নাছিলে। অ'কে, সেইটো হৈ গ'ল ফাৰ্ষ্ট ছাপজিশ্যন। চ' ছাৰ্ভেণ্ট অকলে আছিলে, ইজিলি পইচা লৈ গ'ল। ছেকেণ্ডত হ'ব পাৰে যে ছাৰ্ভেণ্টজনে যেতিয়া পইচা নিলে সেইটো টাইমত কি জানি ৰাতি চবেই শুই আছিলে, গতিকে ছাৰ্ভেণ্টজনে সেইটো টাইমত লকাৰ ভাঙি কিনে পইচা লৈ গ'ল, হৈছে। নেক্সট হ'ব পাৰে ছাৰ্ভেণ্টজনে এইটো জানিছিলে যে পইচা ক'ত থয়, লকাৰত থয়, লকাৰৰ চাবিটো চাগে তাৰ লগত আগতীয়াকৈ আছিলে, আৰু ৰাতি তেওঁ যেতিয়া চবেই শুই গ'ল সেইটো টাইমত গৈ পেলাই কি কৰিলে, পইচাটো লৈ গ'ল। চ' এনেকুৱা টাইপৰ কিছুমান প্ৰিছাপজিশ্যন মেক কৰিবা এবাউট দ্য এৰেঞ্জমেণ্ট, মানে পৰিস্থিতিটো তুমি লাগিব, তুমি কোনটো পৰিস্থিতিত, ঘৰত কোনো নথকা অৱস্থাত, নে ঘৰত চবেই শুই আছিলে সেইটো অৱস্থাত, নে ঘৰত কোনোবা আলহী আহিছিলে সেইটো টাইমত চবেই বিজি হৈ গ'ল আৰু ছাৰ্ভেণ্টজনে সেইটো টাইমত কামটো সংগঠিত কৰি দিলে।
তেনেকুৱা টাইপৰ কিছুমান পৰিস্থিতিৰ কথা ভাবিবা ইয়াত আৰু পৰিস্থিতিটো ভাবাৰ পাছত কোনটো সাপোজিশন তোমাৰ কাৰণে কাৰেক্ট হয় সেইটো ভেৰিফিকেশনৰ যোগেদি তুমি ভেৰিফাই কৰি ল'বা ওকে তো সো ইয়াত হাইপোথেसिस কনসার্নিং এজেন্টত কলোকেশনত কি কোৱা হৈছে যেটো পৰিস্থিতিত ঘটনাটো সংঘটিত হৈছে তাৰ বিষয়ে যেতিয়া আমাৰ কোনো নলেজ নাথাকে তেতিয়া তাৰ বিষয়ে আমাৰ কি কৰা হয় কিছুমান আনুমানিক ধাৰণা গঠন কৰা হয় আৰু তেনেকুৱা আনুমানিক ধাৰণাবিলাকক কি কোৱা হয় তোমাৰ হাইপোথেसिस কনসার্নিং কলোকেশন বা পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প হ'ব সাইন্টিফিক এক্সাম্পল আকৌ ইয়াত দিয়া আছে সাইন্টিফিক এক্সাম্পলৰ কথা পঢ়োতে আমি ইয়াত টলেমিৰ কথা পাইছো টলেমিৰ কথাটো আমি এক্সপ্লেইন কৰিম ক্লাছত এতিয়া তোমালোকে জাস্ট মনত থবা যে পিছৰ যিবিলাক প্যাৰাগ্ৰাফ আছে তাত কফি নামৰ এজন লজিশিয়ানে আকৌ তিনটা কাইন্ডত ভাগ কৰিছে ওয়েলটন কফি ইহঁতে আকৌ হাইপোথেসিসক তিনটা কাইন্ডত ভাগ কৰিছে এইবিলাক কথা বাৰু ইমান ইম্পৰ্টেন্ট নহয় আমাৰ এক্সামত মেইন আহিব লগা কথাটো কি what are the three kinds of hypothesis based on the definition of hypothesis আৰু এনেকৈ আহে যে in classical period how many kinds of hypothesis are there because পিছত আমি যেতিয়া মডাৰ্ন পিৰিয়ডত পঢ়িম তেতিয়া কিন্তু আমি হাইপোথেসিসৰ আৰু কাইন্ড পঢ়িম তেতিয়া আমাৰ এটোৰ লগত হেটোৰ অলপ পাজলিং আহি যায় সো পাজলিংটো ক্লিয়াৰ কৰিবৰ কাৰণে এটো ক্লাসিক্যাল বুলি মাইন্ডত লবা আৰু এটো মডাৰ্ন বুলি মাইন্ডত লবা ওকে তো ইয়াত আমি তিনটা পালো about agent about law about collocation প্ৰথমটো কৰ্তা সম্পৰ্কে গঠন কৰিবা কৰ্তাৰ কোন হয় আমি নেজানো এজেন্ট কোন হয় নেজানো তাৰ বিষয়ে সাপোজিশন সেকেন্ডত কোনটো নিয়ম বা কোনটো ল এপ্লাই কৰি পিনে কামটো সংঘটিত হৈছে তাৰ বিষয়ে সাপোজিশন মেক কৰো আৰু থাৰ্ডটো কোনটো পৰিস্থিতিত বা কোনটো সার্কামস্টেন্সত কামটো সংঘটিত হৈছে তাৰ বিষয়ে আমি নাজানো তেনেকুৱা টাইপৰ কিছুমান ভাগ কৰি পিনে সাপোজিশন মেক কৰিবা আৰু হেবিলাক সাপোজিশনস বিলাকক আমি হাইপোথেসিস কনসার্নিং এজেন্ট ল আৰু কলোকেশন নাম দিম সো থ্ৰী কাইন্ডস অফ হাইপোথেসিস আৰ देयर according to classical period বুলিয়ে ভাবাচোন তোমালোকে ডেফিনেশনটো যেহেতু বেস কৰিছে হেতু কাৰণে তাৰ পিছত আমি মডাৰ্ন পিৰিয়ডটো পঢ়িম ওকে সাজিলে হ'ব তোমালোকে ভিডিওটো চাই পিনে ভালকে বুজিবা আৰু ক্লাছত ডিসকাস কৰিম আমি ওকে বাই বাই টেক কেয়াৰ ষ্টুডেন্টস